নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম কুকুৰা পালন কৰোঁতে আমাৰ মানুহে কৰা 5টা আটাইতকৈ ডাঙৰ ভুলৰ বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালন হৈছে এটা লাভজনক ব্যৱসায় কিন্তু যদি আপোনালোকে ইয়াত কিছুমান সৰু সৰু ভুল কৰি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ আটাইতকৈ ডাঙৰ লোকসান হ'ব পাৰে বেছিকৈ লোকসান হ'ব পাৰে যাৰ বাবে আপোনালোকে হয়তো কুকুৰাৰ ফাৰ্ম বন্ধ কৰিবলগীয়া হ'ব পাৰে সেই কাৰণে কুকুৰা পালন কৰোঁতে আপোনালোকে সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰাটো কুকুৰাবোৰক ভালকৈ ৰখাটো বহুত বেছি প্ৰয়োজন কুকুৰা পালন কৰোঁতে আমাৰ মানুহে কৰা প্ৰথম ভুলটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব নিদিয়া চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক যদি আপোনালোকে সুস্থ ৰাখিব বিচাৰে তেনেহলে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিবই লাগিব যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা ঠাইত ৰাখে কুকুৰাবোৰক যদি আপোনালোকে পৰিষ্কাৰ ঠাইত নাৰাখে কুকুৰাৰ গৰালটো যদি আপোনালোকে ঘনাই সফা নকৰে তেতিয়া কুকুৰাবোৰক আপোনালোকে যিমানে দৰব খাবলৈ নিদিয়ক কিয় যিমানে ভাল কোৱালিটি দানা খাবলৈ নিদিয়ক কিয় যিমানে ভ্যাকচিন নকৰক কিয় কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিবই সেই কাৰণে কুকুৰাবোৰক যদি আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব কুকুৰাৰ গৰালটো আপোনালোকে ঘনাই সফা কৰিব লাগিব কুকুৰাৰ গৰালত এমোনিয়া গেছৰ সৃষ্টি হ'ব নালাগিব কুকুৰাৰ গৰালৰ মজিয়াটো সদায় শুকান হ'ব লাগিব যদি কুকুৰাৰ গৰালৰ মজিয়াটো জেকি থাকে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব লগতে কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ বাচন বৰ্তনতে দানা পানী খাবলৈ দিব আপোনালোকে কেতিয়াও লেতেৰা বাচন বৰ্তনত কুকুৰাবোৰক দানা পানী খাবলৈ নিদিব আৰু লগতে বহু দিন ধৰি জমা কৰি থৈ দিয়া পানী কুকুৰাবোৰক খাবলৈ নিদিব আৰু লেতেৰা পানী খাবলৈ নিদিব পানী যদি আপোনালোকে বাচনত ভৰাই থৈ দিয়ে তেনেহলে হেয়া পানী আপোনালোকে ঘনাই খলনি কৰি থাকিব কুকুৰাবোৰে যাতে লেতেৰা পানী খাবলৈ নাপায় সেই কথাটো আপোনালোকে গুৰুত্ব দিব কুকুৰা পালন কৰোঁতে আমাৰ মানুহে কৰা দ্বিতীয় ভুলটো হৈছে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিলে গুৰুত্ব নিদিয়া বা বেমাৰে কুকুৰাক আউকান কৰা চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে গম পাইছে যে কোনোবাটো কুকুৰাক বেমাৰে আক্ৰমণ কৰিছে তাৰ পিছতো যদি আপোনালোকে সেই বেমাৰে কুকুৰাটোক বাকি সুস্থ কুকুৰাবোৰৰ লগত ৰাখি দিয়ে তাক যদি আপোনালোকে ভালকৈ চিকিৎসা নকৰে তেতিয়া সেই কুকুৰাটো মৰিবই মানে সেই বেমাৰে কুকুৰাটো মৰিবই লগতে সেই বেমাৰ বাকি কুকুৰাৰ মাজতো বিয়পি যাব যদি আপোনালোকৰ ফাৰ্মত 100টা কুকুৰা আছে তেতিয়া সেই এটা কুকুৰাৰ বাবে গোটেই ফাৰ্মখন ধ্বংস হৈ যাব পাৰে গোটেই কুকুৰাবোৰ মৰি শেষ হৈ যাব পাৰে সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যেতিয়া আপোনালোকে গম পায় যে কোনোবাটো কুকুৰাক বেমাৰে আক্ৰমণ কৰিছে তেতিয়া লগে লগে আপোনালোকে সেই কুকুৰাটোক মানে সেই বেমাৰী কুকুৰাটোক সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেই কুকুৰাটোক আপোনালোকে চিকিৎসা কৰি ভাল কৰিবলৈ চেষ্টা কৰিব কুকুৰা পালন কৰোঁতে আমাৰ বেছিভাগ মানুহে কৰা তৃতীয় ভুলটো হৈছে কুকুৰাবোৰক সঠিক দানা খাবলৈ নিদিয়াটো চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰৰ বয়স অনুসৰি কুকুৰাবোৰক দানা খাবলৈ নিদিয়ে আৰু কুকুৰাবোৰক আপোনালোকে বেয়া কোৱালিটি দানা খাবলৈ দিয়ে বা মিয়াদ উকলি যোৱা দানা খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাৰ মাজত আপোনালোকে বিভিন্ন সমস্যা দেখিবলৈ পাব যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিবোৰক বা সৰু কুকুৰাৰ পোৱালিবোৰক ডাঙৰ কুকুৰাৰ কাৰণে যি দানা আহে সেইটো খাবলৈ দিয়ে বা মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক যদি আপোনালোকে লেয়াৰ দানা খাবলৈ দিয়ে বা কণী পৰা কুকুৰাবোৰক যদি আপোনালোকে মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক যি দানা খাবলৈ দিয়া হয় সেইটো দানা খাবলৈ দিয়ে তেতিয়া কিন্তু আপোনালোকে কুকুৰাৰ মাজত বিভিন্ন সমস্যা দেখিবলৈ পাব আৰু যাৰ বাবে আপোনালোকে লোকসানৰ সন্মুখীন হ'ব সেই কাৰণে কুকুৰাবোৰক সিহঁতৰ বয়স অনুসৰি দানা খাবলৈ দিব লগতে সিহঁতৰ প্ৰজাতি অনুসৰি দানা খাবলৈ দিব আৰু এটা কথা কুকুৰাবোৰক আপোনালোকে কেতিয়াও বেয়া কোৱালিটি দানা খাবলৈ নিদিব বা মিয়াদ উকলি যোৱা দানা খাবলৈ নিদিব কুকুৰা পালন কৰোঁতে আমাৰ বেছিভাগ মানুহে কৰা 4 নম্বৰ ভুলটো হৈছে কম ঠাইত বেছিকৈ কুকুৰা ৰখা চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম ঠাইত জুখতকৈ বেছি কুকুৰা ৰাখে তেতিয়া কুকুৰাৰ মাজত ষ্ট্ৰেছ বেছিকৈ হয় কুকুৰাৰ মাজত সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায় কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ হয় লগতে কুকুৰাৰ ওজনো ভালকৈ বৃদ্ধি নহয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত ঠাই দিবলৈ চেষ্টা কৰিব কম ঠাইত আপোনালোকে কেতিয়াও বেছিকৈ কুকুৰা নাৰাখিব এটা কুকুৰাক থাকিবৰ বাবে প্ৰায় 1 পৰা 1.5 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি আপোনালোকে গৰালটো নিৰ্মাণ কৰিব আৰু গৰমৰ দিনত আপোনালোকে পৰাপক্ষত কম কুকুৰা ৰাখিবলৈ চেষ্টা কৰিব যদি আপোনালোকে 200টা কুকুৰাৰ বাবে গৰাল নিৰ্মাণ কৰিছে তেনেহলে গৰমৰ দিনত আপোনালোকে সেই গৰালটোত 170টা বা 180টা কুকুৰা
ৰাখিব ঠাণ্ডা দিনত আপোনালোকে সেই গড়ালটোত 200টা কুকুৰা ৰাখিব পাৰে তাত কোনো অসুবিধা নাই গৰমৰ দিনত কুকুৰাবোৰক ঠাই অলপ বেছিকৈ লাগে যদি আপোনালোকে থেপাথেপিকৈ কুকুৰাবোৰ ৰাখে তেতিয়া কুকুৰাৰ মাজত আপোনালোকে বিভিন্ন সমস্যা দেখিবলৈ পাব আৰু এটা কথা যদি আপোনালোকে লোকেল বা সোণালী কুকুৰা পালন কৰে তেনেহলে লোকেল বা সোণালী কুকুৰাবোৰক থাকিবৰ বাবে আপোনালোকে গড়ালৰ ভিতৰতে বাঁহ বান্ধি দিব পাৰে বা চাং নিৰ্মাণ কৰিব পাৰে কুকুৰাবোৰে বাঁহৰ ওপৰত বহি বা চাঙৰ ওপৰত বহি ভাল পায় আৰু এনে কৰিলে কুকুৰাৰ মাজত বেমাৰ আজাৰো কমকৈ হয় কুকুৰা পালন কৰোঁতে আমাৰ বেছিভাগ মানুহে কৰা 5 নম্বৰ ভুলটো হৈছে প্ৰশিক্ষণ নোলোৱাকৈ বা একো নজনাকৈ কুকুৰা পালন কৰাটো চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰশিক্ষণ নোলোৱাকৈ বা একো নজনাকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ লোকচান হোৱাটো নিশ্চিত সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি আপোনালোকৰ ওচৰত কৃষি কেন্দ্ৰ আছে বা যদি আপোনালোকৰ ওচৰত কোনোবা অভিজ্ঞ কুকুৰা পালক আছে যিয়ে বহুদিন ধৰি কুকুৰা পালন কৰি আছে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰিহে আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে প্ৰথম অৱস্থাত আপোনালোকে কেতিয়াও বেছিকৈ কুকুৰা পালন নকৰিব আপোনালোকে 50টা বা 100টাৰে আৰম্ভ কৰিব আৰু সেই 50টা 100টা কুকুৰা পালন কৰি থকা অৱস্থাত আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব কুকুৰাবোৰক কেনেকৈ ভ্যাকচিন দিয়া হয় কুকুৰাবোৰক কি দৰব দিয়া হয় কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিলে কুকুৰাৰ মাজত কেনেকুৱা লক্ষণ দেখিবলৈ পোৱা যায় কুকুৰাবোৰক বেমাৰৰ পৰা কেনেকৈ ভাল কৰা হয় কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰা হয় কেনেকৈ বিক্ৰী কৰিলে বেছিকৈ লাভ হয় এই গোটেই কথাখিনি আপোনালোকে শিকিবলৈ চেষ্টা কৰিব আৰু তাৰ পাছতহে আপোনালোকে পৰ্যায়ক্ৰমে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিব আপোনালোকৰ লগত যদি মূলধন বেছিকৈ থাকে তথাপিও আপোনালোকে প্ৰথম অৱস্থাত বেছিকৈ কুকুৰা পালন নকৰিব আপোনালোকে প্ৰথম অৱস্থাত কমকৈ পালন কৰিব আৰু যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব তাৰ পাছত যেতিয়া আপোনালোকৰ লাভ হ'বলৈ ধৰিব তেতিয়া লাভৰ টকাৰে আপোনালোকে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিব যদি আপোনালোকে এনেকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ লোকচান নহয় আৰু আপোনালোকে কুকুৰা পালন কৰি সফল হ'ব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ